গুৰেশ্বৰত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু গুৰেশ্বৰৰ নাওকাটাত এখন দলীয় সভাত উপস্থিত হয় সভাপতিগৰাকী গুৰেশ্বৰত উপস্থিত হৈ সভাপতি গৌৰৱ গগৈয়ে গুৰেশ্বৰৰ আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ লগতে হনুমান মন্দিৰত সেৱা লোৱাৰ লগতে গুৰেশ্বৰত এক কাৰ্যালয় শুভ উদ্বোধন কৰে গুৰেশ্বৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ গুৰেশ্বৰৰ উন্নয়ন নোহোৱাৰ আঁৰত একমাত্ৰ দোষী বিজেপি চৰকাৰ বুলি মন্তব্য গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰীয়ে নিজৰ বিফলতা নিজৰ কেলেংকাৰী ঢাকিবলৈ বিদ্যাৰত উঠি পৰি লাগিছে বুলি মন্তব্য গৌৰৱ গগৈৰ আজি বৰ্তমান জনসাধাৰণে গম পাইছে যে যদি যোৱা সময়ত এই অঞ্চলত গুৰেশ্বৰৰ বিষয়কৈ উন্নয়ন যদি হোৱা নাই ইয়াৰ দায়িত্ব বিজেপি চৰকাৰ যেহেতু ৰাজ্যত তেওঁলোকৰ চৰকাৰ কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ কিমান ফাণ্ড আহে কিমান ফাণ্ডলৈ কেলেংকাৰী হৈছে নাই হোৱা কেনেদৰে পইচাবোৰ খৰচ হৈছে না নাই হোৱা ইয়াত গোটেই ইয়াৰ দায়িত্ব বিজেপি চৰকাৰ স্থানীয় কাউন্সিলৰ আছে কিন্তু এইটোতো বৰ্তমান মুখ্যমন্ত্ৰীয়ে সব নিজৰ হাতত ৰাখি থয় সব নিজৰ যেতিয়ালৈকে তেওঁলোকে একো টেক্স নাপায় নিজৰ তেওঁ যেটা বিশেষ দিশপুৰ টেক্স বিচাৰে যেতিয়ালৈকে সেই টেক্সটো নাপায় তেওঁ পইচা এৰি নিদিয়ে কিন্তু আমি দেখা পাইছো যে মুখ্যমন্ত্ৰীয়ে এনেকুৱা ক'বলৈ বিচাৰে যে ইয়াত যে কেলেংকাৰী হৈছে তাৰ কাৰণে তেওঁলোকৰ চৰকাৰৰ কোনো দায়িত্ব নাই এইটো কি ধৰণৰ যুক্তিহীন কথা কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ অমিত শাহ ডাঙৰীয়া সব চাই আছে ৰাজ্যত তেওঁলোকৰ চৰকাৰ মুখ্যমন্ত্ৰী নিজে আছে আকৌ যদি কেলেংকাৰী হৈছে তেওঁৰ দায়িত্ব নহয় এই ধৰণৰ যুক্তিহীন কথাবোৰ ৰাইজে ভাল পোৱা নাই ৰাইজে গম পাই গৈছে যে কেলেংকাৰী যদি হৈছে ইয়াৰ লাভ বিজেপিও লৈছে স্থানীয় ইউপিপিএল চৰকাৰো লৈছে আৰু সেই কাৰণে ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰে যি ধৰণৰ উন্নয়ন আগৰ তৰুণ গগৈদেৱৰ দিনত হৈছিল এই ধৰণৰ পৰিস্থিতি পৰিৱেশ আকৌ কংগ্ৰেছৰ ফালৰ পৰা আশা কৰে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।